নমস্কাৰ, চাই আছে স্পৰ্টছ নিউজ আছাম ইউটিউব চেনেল। ফ্ৰেণ্ডছ, ইণ্ডিয়া ভাৰ্চেছ ছিংগাপুৰৰ মাজত আজি এখন গুৰুত্বপূৰ্ণ মেচ আছিল, যি AFC এছিয়ান কাপ কোৱালিফিকেশ্যন মেচ। আৰু এই মেচখনত ইণ্ডিয়াই 2-1 গ'লত পৰাস্ত হয় ছিংগাপুৰৰ লগত। আজিৰ মেচখনত পৰাস্ত হোৱাৰ লগে লগে ইণ্ডিয়াৰ AFC এছিয়ান কাপ খেলাৰ সপোন হৈ ৰ'ল। কাৰণ আজি মেচখন পৰাস্ত হোৱাৰ লগে লগে ইণ্ডিয়াই এই কোৱালিফায়াৰ মেচৰ পৰা আচলতে এই গ্ৰুপ চিৰ পৰা নিশ্চিত হৈছে বাহিৰ হোৱাটো। প্ৰথমতে আজিৰ মেচখনৰ কথালৈ আহিছোঁ। আজিৰ মেচখনত ইণ্ডিয়াই প্ৰথমতে লিড লৈ আছিলে আৰু এনেকুৱা লাগিছিল যেন প্ৰথম 30-40 মিনিট এনেকুৱা লাগিছিল যেন ইণ্ডিয়াই আজি 2-3টা গ'ল ছিংগাপুৰক দিব। খুব ভাল খেলি আছিলে ইণ্ডিয়াই প্ৰথম হাফটোত। চাংতে ইণ্ডিয়াৰ হৈ একমাত্ৰ গ'লটো দিয়ে প্ৰথম হাফৰ 14 মিনিটতেই। তাৰপিছত খেলখন খুব ভাল লাগি আছিলে প্ৰথম হাফটোত ইণ্ডিয়াৰ। কিন্তু 40 মিনিটমান পিছত 44 মিনিটত আচলতে ছিংগাপুৰৰ ফালৰ পৰা এটা গ'ল আহে। তাৰপিছত ছেকেণ্ড হাফতটো খেল একেবাৰে ওলটি যায়। ছেকেণ্ড হাফত ইণ্ডিয়াৰ খেল একেবাৰে বেয়া হৈ যায় আৰু 58 মিনিটত পুনৰ ছিংগাপুৰৰ ফালৰ পৰা আৰু এটা গ'ল আহে। তাৰপিছত ইণ্ডিয়াৰ কামবেক কৰাৰ শক্তি নহ'ল আৰু 2-1ত পিছ পৰি যোৱাৰ পিছতেই প্ৰায় নিশ্চিত হৈ গৈছিল যে ইণ্ডিয়াৰ এই কোৱালিফায়াৰ ৰাউণ্ডৰ পৰা আচলতে বাহিৰ হ'ব। কাৰণ ইয়াৰ পিছত ইণ্ডিয়া যদি আৰু এটা গ'ল দি পেলাই খেলখন ড্ৰ কৰিলে হয়, তাৰপিছতো কিন্তু ইণ্ডিয়াৰ আচলতে বাহিৰ হোৱাৰ চান্স আছিলেই। ইণ্ডিয়াৰ হাতত এটাই ৰাস্তা আছিল, যি আজিৰ মেচখনৰ লগতে বাকী যি দুখন মেচ আছিল, তিনিখন মেচতো কিন্তু ইণ্ডিয়াৰ জয়ৰ দৰকাৰ আছিলে। ড্ৰ হ'লেও কিন্তু ইণ্ডিয়াৰ বাবে কাম নহ'ল হয়। তো তেনে ক্ষেত্ৰত আজি মেচখন হাৰাৰ লগে লগে, পৰাস্ত হোৱাৰ লগে লগে কিন্তু ইণ্ডিয়াই 100% নিশ্চিত হৈ গ'ল এই গ্ৰুপটোৰ পৰা বাহিৰ হোৱা। আজিৰ মেচখন যদি ইণ্ডিয়াই জয়লাভ কৰিলে হয়, তেতিয়াহ'লে কিন্তু ইণ্ডিয়াৰ খুব ভাল হ'ল হয়। আচলতে এই গ্ৰুপটোত এটা আশা থাকিলে হয় ইণ্ডিয়াৰ। কাৰণ সিফালে বাংলাদেশ আৰু যি হংকঙৰ মাজত খেল আছিল, সেই মেচখনত কিন্তু বাংলাদেশে ড্ৰ কৰিলে 1-1 গ'লত হংকঙৰ লগত। আৰু হংকঙে বৰ্তমান এই গ্ৰুপটোত 1 নম্বৰত আছে। 4খন মেচ খেলি 8 পইণ্ট লাভ কৰিছে হংকঙে। আজি মেচখন জয়লাভ কৰাৰ পিছত ছিংগাপুৰে 4খন মেচ খেলি 8 পইণ্ট লাভ কৰিছে, ছেকেণ্ড নম্বৰত আছে। 3 নম্বৰত বাংলাদেশ আছে, 4খন মেচ খেলি 2 পইণ্ট লাভ কৰি আছে। আৰু 4 নম্বৰত ইণ্ডিয়া, 4খন মেচ খেলি 2 পইণ্ট লাভ কৰিছে। অৰ্থাৎ বাংলাদেশ আৰু ইণ্ডিয়া 3 নম্বৰ আৰু 4 নম্বৰত থাকি গ'ল আৰু বাংলাদেশ আৰু ইণ্ডিয়া এই গ্ৰুপটোৰ পৰা ইতিমধ্যে বাহিৰ হৈছে। এতিয়া চাওক, সিফালে বাংলাদেশে হংকঙৰ লগত মেচখন ড্ৰ কৰাৰ লগে লগে 8 পইণ্টত ৰৈ গ'ল। আৰু ইণ্ডিয়াই যদি ছিংগাপুৰৰ লগত আজি জয়লাভ কৰিলে হয়, তেতিয়াহ'লে ইণ্ডিয়াৰ 5 পইণ্ট হ'ল হয় আৰু ছিংগাপুৰৰ 5 পইণ্টতে ৰৈ গ'ল হয়। তাৰপিছত ইণ্ডিয়াৰ দুখন মেচ ৰৈ গৈছে বাংলাদেশ আৰু হংকঙৰ লগত। বাংলাদেশৰ লগত 18 নৱেম্বৰত খেলা আছে আৰু হংকঙৰ লগত 31 মাৰ্চ 2026 খেলখন আছে। অৰ্থাৎ নেক্সট মেচখন যদি পুনৰ ইণ্ডিয়াত জিকিলে হয়, আজি মেচখন যদি জয়লাভ কৰি নেক্সট মেচখন বাংলাদেশৰ লগত জিকিলে হয়, তেতিয়া 8 পইণ্ট ইণ্ডিয়াৰ হৈ গ'ল হয়। আৰু সিফালে হংকং আৰু ছিংগাপুৰৰ মেচ এখন আছে, সেইখন মেচ যদি ড্ৰ হ'লহেঁতেন বা তাৰপিছত ইণ্ডিয়া আৰু হংকঙৰ শেষৰ মেচখন আছিল, তাত যদি ইণ্ডিয়া জিকিলে হয়, তেনেকৈ কিন্তু ইণ্ডিয়াৰ চান্স থাকিলে হয় আজিৰ মেচখন জয়লাভ কৰাৰ পিছত। তো আজিৰ মেচখনত পৰাস্ত হোৱাৰ পিছতেই ইণ্ডিয়াই এছিয়ান কাপ খেলাৰ সপোন ইমানতে সমাপ্ত হৈছে। আজিৰ মেচখনত ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শন বুলিয়ে ক'ব লাগিব। কাৰণ ছিংগাপুৰত গৈ ইণ্ডিয়াই ড্ৰ কৰিছিল, কিন্তু কমচে কম ইণ্ডিয়াত খেলখন আছিল আজি ইণ্ডিয়াই জয়লাভ কৰাটো দৰকাৰ আছিলে। আজি ইমানেই গুৰুত্বপূৰ্ণ মেচ এখন আছিলে, এই গুৰুত্বপূৰ্ণ মেচখনতো দূৰৰ কথা, মেচখনত পৰাস্ত হ'ল ইণ্ডিয়া। এই ক্ষেত্ৰত ছিংগাপুৰক শুভেচ্ছা দিব লাগিব, ভাল খেলিছে। ইণ্ডিয়াত আহি ইণ্ডিয়াক পৰাস্ত কৰিলে। ইয়াৰ পিছত এইটো গ্ৰুপ চিত কিন্তু হংকং আৰু ছিংগাপুৰৰ মাজত যুঁজখন হ'ব, কোন টিমে কোৱালিফাই হ'ব। কাৰণ এটা গ্ৰুপত এটা টিমহে কোৱালিফাই হ'ব। গতিকে হংকং আৰু ছিংগাপুৰৰ 8 পইণ্ট হৈ আছে এইটো গ্ৰুপত। হংকং 1 নম্বৰত আছে, ছিংগাপুৰ 2 নম্বৰত আছে। গতিকে হংকং আৰু ছিংগাপুৰৰ মাজত ফাইট চলিব এইটো গ্ৰুপত। ইণ্ডিয়া আৰু বাংলাদেশ ইতিমধ্যে বাহিৰ হৈছে এইটো গ্ৰুপৰ পৰা। বেয়া লাগিছে, ইণ্ডিয়াই কেইদিনমান আগলৈকে খুব ভাল খেলি আছিল, কামবেক কৰিছিল, ভাল খেলি আছিল ইণ্ডিয়াই। কাফা নেশ্যন কাপতো দেখিছোঁ। তাৰপিছত ছিংগাপুৰতো ড্ৰ কৰিছিল, তথাপি হৰা নাছিল। তো আজিৰ মেচখনত জয় আশা কৰিছিলোঁ আৰু মনত এনেকুৱা লাগিছিল জয় লাভ কৰিব চাগে ইণ্ডিয়াই, কিন্তু সেইটো সম্ভৱ নহ'ল। তো সেয়া কি ক'ম আৰু, একেবাৰে ভাল লগা নাই আচলতে ইণ্ডিয়া হাৰাৰ কাৰণে, পৰাস্ত হোৱাৰ কাৰণে। আচলতে জিকিব লাগিছিলে আচলতে ইণ্ডিয়া আজি, তেতিয়া ভাল লাগিলে হয়। 18 নৱেম্বৰ মেচখনো খুব আগ্ৰহে বাট চাই ৰ'লো হয়। 18 নৱেম্বৰত বাংলাদেশৰ লগত মেচ
আছে, কিন্তু সেয়া যিহেতু সম্ভৱ নহ'ল। ত' আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। চাই থাকিব ভিডিঅ'টো ভাল লাগিলে হ'ল লাইক শ্বেয়াৰ কৰি দিবলৈ